আৰু এই সৰু এটা ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ইয়াতে এনেকুৱা বিনা টেক্স মানে গাড়ীৰ টেক্স নিদিয়াকৈ বহুত চলি আছে। আজিৰ তাৰিখত 13 কোটিতকৈও অধিক টকা মানে এনেকুৱা এৰিয়া টেক্স হৈ আছে। গতিকে টেক্স দিয়াটোতো আমাৰ মানে নিয়মতে পৰে, টেক্সটো আমি এনেও দিবই লাগিব। এইটো মানে মাছৰ বুলি কথা নহয়, আমি যিহেতু টেক্সটো দিবই লাগিব আজি নহয় কালি। গতিকে টেক্স দিয়াটো আমাৰ দায়িত্বত পৰি যায়। গতিকে মই ৰাইজসকলক, গাড়ীৰ মালিকসকলক খুব বিনম্ৰতাৰে অনুৰোধ কৰিব খুজিছোঁ, তেওঁলোকে যাতে নিজৰ যিখিনি টেক্স দিব লগা আছে সেইটো সেই 31 তাৰিখৰ আগতে দিয়ে। তাৰমানে কিছুমান পাহৰি যায়, বিভিন্ন কামৰ তাগিদাত তেওঁলোকে ব্যস্ত হৈ থাকে। গতিকে কেতিয়াবা পাহৰি যোৱাটো মানে এইটো একো আচৰিত নহয়। গতিকে মই অনুৰোধ কৰিম তেওঁলোকে যেন কথাখিনি মনত পৰে, যাতে কথাখিনি মনত নানে আৰু যিখিনি দিব লগা আছে টেক্স সেইখিনি তেওঁলোকে যাতে দিয়ে। এইখিনিতে আমাৰ মাল টানা গাড়ী, পেছেঞ্জাৰ গাড়ী আৰু ইয়াৰ লগতে কিছুমান 4চকীয়া বাহন মানে এনেকুৱা আছে যে তেওঁলোকে কিছুমান টেক্সে দিছে, আধাত মানে টেক্সটো দিব লগা আছে, কিবা কাৰণত দিয়া নাই বা পাহৰি আছে। গতিকে তেওঁলোকে যাতে এই টেক্সটো দিয়ে, কাৰণ এতিয়া আমাৰ চেকিংটো পুৰা জোৰদাৰ চলি আছে। এইটো মানে অকল আমাৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা 5টা গ্ৰুপত আমি বিভক্ত হৈ পেলাই জিলাৰ চুকে কোণে ঘূৰি আছে। ইয়াৰ লগতে পুলিচ প্ৰশাসন আমাৰ লগত আছেই, তেওঁলোকে চেকিং কৰি আছে। তাতো কথা স্পষ্টভাৱে কোৱা আছে যে এনেকুৱা টেক্স নিদিয়া গাড়ী যদি পায় আপোনালোকে সেইটো মানে আমাৰ নিয়মত যিটো আছে নিয়ম অনুসৰি আপোনালোকে এইটো একশ্যন ল'ব। গতিকে ইয়াত এটা নিজে নিজে টেক্স দিয়া আৰু চেকিঙত ধৰা পৰাৰ পিছত যিটো ফাইন হয় বেছিকে, মানে কি হয়, চেকিঙত যদি ধৰাত পৰে তাতে লগে লগে চালান দিয়া হয়, অনলাইন চালান। এই চালান দিলে যিখিনি টেক্স আছিলে অৰিজিনেল তাতকৈ বহুত বেছি হয়। তাৰ পৰা যদি হাত সাৰিব লাগে তেওঁলোকে নিজে নিজে আগবাঢ়ি পেলাই যেতিয়া টেক্সটো দিয়ে তেতিয়াহ'লে সেই যে টেক্সটো বেছিকৈ যাব তাৰ পৰা হাত সাৰিব। আজিকালি বহুত ইজি হৈ গ'ল, অফিচতো আহিব নালাগে, দৰকাৰ নাই। যিকোনো কম্পিউটাৰ চেণ্টাৰত যাই পেলাই গাড়ীৰ নাম্বাৰটো ক'লে হ'ল যে মোৰ এইটো গাড়ীৰ নাম্বাৰ, মই এইটো গাড়ীত কিমান টেক্স আছে এইটো ওলাই দিওঁ। এইটো মানে ছিষ্টেমতে আছে। এইটো কোনোবা ইচ্ছা কৰি বেছিও কৰিব নোৱাৰে, ইচ্ছা কৰি কমাবও নোৱাৰে, এইটো যি আছে তাতে আছে। গতিকে সেই হিচাপত কম্পিউটাৰ চেণ্টাৰত ক'লে তেওঁলোকে ওলাই দিব যে আপোনাৰ ইমান টেক্স আছে। এইটো অনলাইন তাতে পে'মেণ্ট দিলে তাতে ৰচিদ এটা পাব, এই ৰচিদটো আমাৰ অফিচত দেখালেও হ'ল বা নেদেখালেও হ'ল, কাৰণ আমাৰ ছিষ্টেমতে আমি এইটো চেক কৰিলে পাওঁ। তো তাত যদি আৰু কাৰোবাৰ অসুবিধা আছে তেতিয়াহ'লে তেওঁলোকে আমাৰ অফিচত আহিব পাৰে। আমাৰ অফিচত আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে সেইটোও কাইণ্ডলি অলপমান দেখুৱাই দিব। আমাৰ মানে অফিচৰ মেইন মানে চেম্বাৰৰ বাহিৰত টেবল এখন লৈ 2জন মানে অফিচৰ ষ্টাফ ৰেগুলাৰ বহি থাকে। তাতে বেনাৰো লিখা আছে টেক্স মেলা বুলি, একদম ডাঙৰকৈ লিখা আছে। তাতে আহি সুধিলে হ'ল যে এইটো এনেকুৱা হৈছে, মোৰ টেক্স দিব জানা নাই বা টেক্স কেনেকৈ দিয়ে অলপমান কৈ দিয়ক, সুন্দৰকৈ বুজাই দিব। তাৰপিছত এনেকৈ হিচাপে টেক্সটো দি ৰচিদটো আমাক দেখাই দিলে হ'ল বা নেদেখালেও হ'ল, মুঠতে দিয়া হ'ব লাগে। এই 31 তাৰিখ, মাৰ্চৰ 31 তাৰিখ 2025 সেইদিনা বা তাত আগত চব মানে যিবিলাক বকেয়া টেক্স আছে বা যিখিনি টেক্স দিব লগা আছে বকেয়া টেক্সটোতো বহুত আগৰ পৰা যিবিলাকত দিয়া নাই, আৰু কিছুমান এনেকুৱা আছে যে এই 31 মাৰ্চতে আমাৰ টেক্স শেষ হ'ব, তাৰপিছত আৰু নতুনকৈ টেক্স দিব লগা আছে। এতিয়া কি হ'ব, যদি টেক্সটো নাহে তেতিয়াহ'লে মানে এই গাড়ীখন টেক্স ফেইল হোৱাৰ পিছত গাড়ী ৰাস্তাত আচলতে চলিব নোৱাৰে বা য'তে পায় তাতে মানে চালান দিব। গতিকে এইটোত আৰু আমি কিয় ৰখি থাকিম, এনেওতো যিহেতু আমি টেক্স দিবই লাগিব। গতিকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আহক আমি টেক্সখিনি দিওঁ আৰু চৰকাৰৰ যিখিনি আমাৰ দায়িত্ব বা গাড়ীৰ মালিক হিচাপে আপোনাৰ যিখিনি দায়িত্ব সেই দায়িত্বটো পালন কৰিবলৈ আমি সুন্দৰ এটা পৰিৱেশ গঢ়ো। ধন্যবাদ।